আজিৰ এই ভিডিঅ'টোৰ যোগেদি শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। শিক্ষক নিযুক্তি যিহেতু LP, UP, গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট এই আটাইকেইটা পৰ্যায়তে হৈ আছে আৰু অইন বিভাগসমূহৰো নিযুক্তি প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যে DEEৰ ফালৰ পৰা কেণ্ডিডেটছাৰ উইথড্ৰ কৰাৰ কাৰণে এটা অপশ্যন দিছে, অৰ্থাৎ যিসকলে LPUP ফাৰ্ষ্ট প্ৰভিশ্যনেল লিষ্টত নাম আহিছে কিন্তু ইতিমধ্যে আন পদসমূহত যিহেতু শিক্ষক নিযুক্তিৰ লগতে অইন বিভাগসমূহতো নিযুক্তি প্ৰক্ৰিয়া চলি আছে, আন বিভাগসমূহতো ইতিমধ্যে বাছনি হৈছে আৰু LPUPৰ ফাইনেল লিষ্টত চিলেকশ্যন হ'লে এই প্ৰাৰ্থীসকলে যোগদান নকৰে। সিহঁতসকলে এই LPUPৰ ফাইনেল লিষ্ট প্ৰকাশ হোৱাৰ আগতেই উইথড্ৰল অপশ্যনটো ক্লিক কৰি নিজৰ কেণ্ডিডেটছাৰটো কেঞ্চেল কৰিব পাৰিব। ফলত নিশ্চিতভাৱে একাংশ প্ৰাৰ্থীৰ বাবে ভাল খবৰ, অৰ্থাৎ ফাইনেল লিষ্টত একাংশ নতুন প্ৰাৰ্থীৰ নাম সোমোৱাৰ সুযোগ পাব। ইয়াৰ লগতে আন এটা গুৰুত্বপূৰ্ণ বিষয় আছিলে ছিংগল এপ্লিকেশ্যন ID চিলেকশ্যন, অৰ্থাৎ ফাৰ্ষ্ট প্ৰভিশ্যন লিষ্টত LPUPৰ ফাৰ্ষ্ট প্ৰভিশ্যন লিষ্টত একাংশ প্ৰাৰ্থী মাল্টিপুল চিলেকশ্যন হৈছিলে, সেইসকল প্ৰাৰ্থী ছিংগল এপ্লিকেশ্যন ID চিলেকশ্যন কৰাৰ অপশ্যন দিছিলে। ইয়াৰ ফলত একাংশ প্ৰাৰ্থী অৰ্থাৎ কমি যোৱাৰ ফলত একেজন প্ৰাৰ্থীয়ে যেতিয়া মাল্টিপুল চিলেকশ্যন হৈ আছে, গতিকে যিসকলে ছিংগল এপ্লিকেশ্যন ID অপশ্যন চিলেকশ্যন কৰিব নাইবা যিসকলে চিলেকশ্যন কৰা নাই সেইটো বিভাগীয়ভাৱে লাষ্টত ৰেণ্ডমলি চিলেকশ্যন কৰি দিব, ফলত নিশ্চিতভাৱে একাংশ নতুন প্ৰাৰ্থীৰ নাম সোমাব। ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা, আজি মুখ্যমন্ত্ৰীয়ে তেখেতৰ ফেচবুক লাইভ যোগে উল্লেখ কৰিছে যে এইবাৰ LPUPৰ আগতে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ ফাইনেল লিষ্ট প্ৰকাশ পাব। ফলত যি অভাৰলেপিং হয়, অৰ্থাৎ একাংশ প্ৰাৰ্থী LPUPতো পাই গ'ল, পিছত যদি গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ লিষ্ট প্ৰকাশ পায় তেতিয়াহ'লে সেইখনতো পায়। গতিকে আল্টিমেটলি গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটতহে যোগদান কৰে, LPUPৰ পষ্টখিনি অভাৰলেপিং হৈ থাকে। যিহেতু LPUPৰ আগতে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ লিষ্ট প্ৰকাশ পাব বুলি তেখেতে কৈছে, ফলত অভাৰলেপিং নহ'ব। একাংশ প্ৰাৰ্থী যিসকলে পইণ্ট অলপ নম্বৰৰ কাৰণে বাদ পৰি আছে, সেইসকল প্ৰাৰ্থীৰ বাবে ভাল খবৰ হ'ব। ফলত নতুন একাংশ প্ৰাৰ্থী এই লিষ্টত LPUPৰ ফাইনেল লিষ্টত সোমোৱাৰ চান্স থাকিব। শিক্ষা বিভাগৰ এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু যিহেতু ইয়াৰ আগতে উল্লেখ কৰিছিলে যে 10 অক্টোবৰ তাৰিখে এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়া দিব বুলি কৈছিলে, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে তেখেতৰ ফেচবুক লাইভ যোগে এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছে যে 10 অক্টোবৰৰ পৰিৱৰ্তে 25 নাইবা 26 অক্টোবৰ তাৰিখে এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়া হ'ব আৰু প্ৰথমতে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ মেৰিট লিষ্ট প্ৰকাশ পাব, ফাইনেল লিষ্ট প্ৰকাশ পাব, তাৰপিছতে এই অভাৰলেপিঙৰ ওপৰত গুৰুত্ব দি পেলাই LPUP লিষ্টত পিছত প্ৰকাশ পাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি LPUPৰ লগতে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ শিক্ষক নিযুক্তি সম্পৰ্কে কৰা গুৰুত্বপূৰ্ণ ঘোষণাটো শুনোৱা হওক। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছোঁ, যাতে
অভাৰলেপিং নহয়, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতীসকল যাতে বঞ্চিত নহয়। গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম।